নলবাৰী বাউখিয়াপাৰাত আল্ট্ৰাবাছৰ আৰ্হিত ভেলাঘৰ তৈয়াৰ। হিন্দু মুছলমান নহয়, অসমীয়া হিচাপে আনন্দৰে বিহু পালন কৰে বাউখিয়াপাৰাবাসীয়ে। যুৱচামৰ নতুন সৃষ্টিৰাজিক শলাগ এতিয়া স্থানীয় ৰাইজৰ। হেঁপাহৰ ভোগালী বিহুটি সমাগত। কি উজনি, কি নামনি, সৰ্বত্ৰে হেঁপাহৰ বিহুটিক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। ব্যতিক্ৰম নহয় নলবাৰীও। নলবাৰী চহৰৰ নিচেই সমীপত থকা বাউখিয়াপাৰা বৈশ্য চুবুৰীত ভোগালী বিহুৰ গঞা ৰাইজৰ ভেলাঘৰটো তৈয়াৰৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। সততে চৰ্চাত থকা গাঁওখনৰ যুৱকসকলে জ্যেষ্ঠজনৰ পৰামৰ্শ মতে এইবাৰ আল্ট্ৰাবাছৰ আৰ্হিত সাজিবলৈ লৈছে এটা সুন্দৰ ভেলাঘৰ। আনহাতে ইছলাম ধৰ্মী লোকসকলেও উক্ত যুৱকসকলৰ পদক্ষেপক শলাগ লৈছে। লগতে উল্লেখ কৰে যে হিন্দু মুছলমান নহয়, অসমীয়া হিচাপে বাউখিয়াপাৰাবাসী ৰাইজে পালন কৰি আহিছে হেঁপাহৰ বিহু। গাঁও নলবাৰী জিলাৰ এই বাউখিয়াপাৰাৰ এইটো বৈশ্য চুপা হয়। এতিয়া আমি মোটামুটি 10-12 জন লোকে ইয়াত কাম কৰি আছো দিনে নিশাই। আৰু ইয়াত মোটামুটি বাঁহো খৰচ হৈছে বহু। আৰু এইখন সম্পূৰ্ণ হৈ উঠা নাই আল্ট্ৰাবাছ, কিন্তু আৰু 2-4 দিনমান যোৱাৰ পাছত সম্পূৰ্ণ হৈ উঠিব। এইটো মানে আমি প্ৰতি বছৰে বনাই থাকো। যোৱা বছৰো নাও বনালো, তাৰে আগৰ বছৰো নাও বনাইছিলো। এইবাৰ অলপ ব্যতিক্ৰমী চিন্তাৰ ধাৰণাত এখন আল্ট্ৰাবাছ বনালো। আমাৰ গাঁৱৰ বয়সস্থবিলাকৰ উৎসাহ আছে, সেইকাৰণে আমি এইবিলাক বনাব পাৰিছো। আৰু ল'ৰা ছোৱালীৰো উৎসাহ উদ্দীপনা আছে, সেইকাৰণে বনাব পাৰিলো এইখন। আমাৰ গোটেই গাঁৱৰ লোকবিলাক আহে ৰাতি ভোজ ভাত খাওঁ কাৰ নিশা। আৰু দমাহীৰ দিনাখনি মেজিৰ ওচৰত বয়সস্থসকলৰ চৰণত চুই আমি সেৱা জনাওঁ। সেনেকৈ ভোগালী বিহু আমাৰ সম্পূৰ্ণ হৈ যায়। মোৰ নাম মহম্মদ মহিদুল আহমেদ। এই অঞ্চলৰ আমাৰ গাঁৱৰ বাউখিয়াপাৰা একে। কি ক'ব এই ভেলাঘৰটোৰ বিষয়ে? ভেলাঘৰটো মানে খুব ভাল লাগিছে। মই যোৱাকালি আহিছিলোঁ এইফালে, যোৱাকালি আহি দেখা পাই ভাল লাগিছে। ল'ৰাকেইটাক কৈছোঁ কি ধুনীয়া হৈছে। যোৱা বছৰো এটা ভাল বনাইছে, নতুন নতুন প্ৰত্যেক বিহুতে এটা নতুন নতুন কিবা দেখুৱাই আছে ৰাইজক। খুব ভাল লাগে ল'ৰাকেইটা। আৰু সমাজৰ কামত ল'ৰাকেইটা বহুত আপোনাৰ আগ্ৰহী। আৰু বিহুত আহোঁ তেখেতকে আমাৰ বৈশ্য দীপেন বৈশ্যহঁতৰ ঘৰত প্ৰায় আমাৰ বাৰ্থডেৰ পৰা আদি কৰি যিমান খানা পিনা হৈ থাকে পুৰা আমাৰ মানুহখিনিৰ লগত এটাই। আৰু দেউতাক আমাৰ অহা যোৱা কৰোঁ, তেখেতসকলে আমাৰ তাত ঈদ খাব যায়। অসমীয়া বাপৰে, আমাৰ অসমৰ সকলোৰে কাৰণে বিহু। মুছলমান হিন্দুৰ কোনো তাত জাতিভেদ নাই। আৰু ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।